অহিংসাতে থাকে সমাধান, হিংসাত থাকে ষড়যন্ত্ৰ। বাটৰে শেষতে বাট চাওঁ তোমালৈ, লৈ যোৱাহি আজি তোমাৰ বাটেৰে। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, জুবিন দাৰ এটা সুন্দৰ গীতেৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, যেতিয়ালৈকে জুবিন দাৰ ন্যায় নাপায় তেতিয়ালৈকে অকল জুবিন দাৰ ভিডিঅ' বনাওঁ, মই কোনো অন্য ভিডিঅ' নবনাওঁ। কাৰণ যেতিয়ালৈকে জুবিন দাৰ ন্যায় নাপায় তেতিয়ালৈকে ছ'চিয়েল মিডিয়াত অকল যাতে জুবিন দা হৈ থাকক সেইটো বিচাৰোঁ। আৰু সেইকাৰণে মই প্ৰত্যেক দিনাখনে মই এটাই চিন্তা কৰিছোঁ যে প্ৰত্যেক দিনাখনে অকল জুবিন দাৰ ওপৰতে ভিডিঅ' বনাম। তো বন্ধুসকল, জুবিন দাই এই গীতটোত কি কৈছে যে বাটৰে শেষতে বাট চাওঁ তোমালৈ, মানে বাটৰ শেষত আমালৈ বাট চাই আছে, জুবিন দাই আমালৈ বাট চাই আছে। আৰু আমি কি কওঁ, লৈ যোৱাহি আজি তোমাৰ বাটেৰে। তো আমি সকলোৱে জুবিন দাৰ বাটেৰে যাব বিচাৰোঁ, হয়নে? জুবিন দাৰ যিটো বাট, যিটো আদৰ্শ দেখুৱাই থৈ গৈছে সেই আদৰ্শ মতে আমি আগুৱাই যাব বিচাৰোঁ। কিন্তু জুবিন দাৰ সেই বাটেৰে যাবলৈ আমি নিজক পৰিৱৰ্তন কৰিব লাগিব, নিজক চেঞ্জ কৰিব লাগিব, নিজক সলনি কৰিব লাগিব বন্ধুসকল। কাৰণ জুবিন দাই কি ভাল পাইছিলে, জুবিন দাৰ চিন্তাধাৰা কি আছিলে, জুবিন দাৰ আদৰ্শ কি আছিলে? জুবিন দাৰ চিন্তাধাৰা আছিলে সদায় অহিংসা, শান্তি, হয়নে? জুবিন দাই ভাল পাইছিলে শান্তি, অহিংসা। জুবিন দাৰ আদৰ্শ আছিলে অহিংসা, শান্তি। আৰু জুবিন দাই গীত এটাও গাইছিলে ন, যে শান্তি দিয়া মুক্তি দিয়া সোণৰ অসম গঢ়িবলৈ। তো এই সোণৰ অসমখন গঢ়িবৰ কাৰণে শান্তি লাগিব, তেতিয়াহে মুক্তি পাম, হয়নে? তো আৰু মুক্তি পালেহে আমি সোণৰ অসম গঢ়িব পাৰিম। তো জুবিন দাৰ চিন্তাধাৰা, জুবিন দাৰ আদৰ্শ সদায় অহিংসা আছিলে, শান্তি আছিলে। গতিকে আমি সদায় অহিংসাৰ বাটেৰে যাব লাগিব। আৰু যেতিয়াই আমি অহিংসাৰ বাটেৰে যাম নহয় বন্ধুসকল, তেতিয়াহে জুবিন দাক পাম। যদি আমি হিংসাত্মক বাটেৰে যাওঁ, আমি হিংসাক বাছি লওঁ, তেতিয়াহ'লে আমি জুবিন দাক কেতিয়াও নাপাওঁ। আৰু জুবিন দাক নাপাওঁ মানে কি, জুবিন দাৰ যোনটো ন্যায়, সেই ন্যায়টোকো নাপাওঁ আমি, হয়নে? যদি আমি ন্যায় পাব হয় তেতিয়াহ'লে সদায় শান্তিভাৱে প্ৰতিবাদ কৰিব লাগিব, অহিংসাৰে প্ৰতিবাদ কৰিব লাগিব। কাৰণ অহিংসাতে সমাধান আছে। মহাত্মা গান্ধীয়েও কৈছিলে অহিংসাতে স্বাধীনতাক পোৱা যাব, হিংসাৰ মাধ্যমেৰে আমি কেতিয়াও স্বাধীনতাক পাব নোৱাৰোঁ। কাৰণ হিংসাত সদায় ষড়যন্ত্ৰ থাকে। যেতিয়াই হিংসাত্মক পৰিস্থিতি হ'ব নহয়, জানিব তাত ষড়যন্ত্ৰ কাৰোবাৰ নহয় কাৰোবাৰ থাকিবই, হয়নে? আজি বাক্সাত যি ঘটি গ'ল, বাক্সাত যি অপ্ৰীতিকৰ ঘটনা ঘটি গ'ল, যি প্ৰতিবাদী আৰু পুলিচৰ মাজত যি সংঘাত হ'ল, হয়নে? সেই তাত তৃতীয় পক্ষৰ 100% ষড়যন্ত্ৰ আছে। আৰু সেইটো মুখ্যমন্ত্ৰী মহোদয়ে নিজে নিজ মুখেৰে কৈছে যে তাত তৃতীয় পক্ষ জড়িত আছে। এতিয়া তৃতীয় পক্ষ কোন হ'ব? আমি সকলোৱে চিনেমা চাওঁ, আমি সকলোৱে চিনেমা চাই পেলাই বাদ দিওঁ, কিন্তু চিনেমাৰ পৰা আমি শিকিব নিবিচাৰোঁ, হয়নে? চিনেমাবিলাকত প্ৰত্যেকখন চিনেমা, বহুতখিনি চিনেমাত এনেকুৱা দেখা যায় যে সমদল ওলায় বা প্ৰতিবাদ ওলায়, আৰু তাৰ মাজতে কি হয়, সেই কিছুমান নেতাই তেওঁলোকৰ মানুহক সেই সমদলকাৰীৰ মাজত পঠিয়াই দিয়ে। পঠিয়াই দিয়াৰ পিছত কি কৰে, তেওঁলোকে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰে। আৰু হিংসাত্মক পৰিস্থিতি যেতিয়া সৃষ্টি কৰে নহয়, চাৰিওফালে জুই জ্বলে। আৰু তাতে নেতাসকলে নিজৰ সুবিধা আদায় কৰে, হয়নে? নেতাসকলে নিজৰ সুবিধা আদায় কৰা আমি সদায় প্ৰত্যেক চিনেমাতে দেখা পাইছোঁ। তো আমি সেইটো সদায় লক্ষ্য ৰাখিব লাগিব। যেতিয়া আমি কিবা এটা প্ৰতিবাদ কৰিবলৈ যাম, কিবা এটা আমি ধৰ্ণা দিবলৈ যাম, কিবা এটা আমি সমদল উলিয়াম, সেই সমদলকাৰীৰ মাজতে যে কিছুমান ষড়যন্ত্ৰকাৰী থাকে, সেইসকলক সদায় আমি লক্ষ্য ৰাখিব লাগিব বন্ধু। যেতিয়াই কোনোবাই হিংসাৰ পৰিস্থিতি সৃষ্টি কৰাৰ চেষ্টা কৰে, তেতিয়াই আমি নিজকে শান্তিভাৱে মানে ৰখাটো, শান্তি মজুত ৰখাটো জৰুৰী হয়, হয়নে? তো বাক্সাৰ যোনটো দুৰ্ঘটনা হৈছিলে, বাক্সাৰ যোনটো অপ্ৰীতিকৰ ঘটনা ঘটিলে, তাৰ বাবে প্ৰথম দায়ী কিন্তু সেই DSP-জন, হয়নে? DSP গীতাৰ্থদেৱ শৰ্মা নেকি, সেইজনে
প্ৰথম দায়ী মই যিটো ভিডিঅ' দেখা পাইছোঁ সেইজনেই প্ৰথম দোষী কাৰণ সেই গীতাৰ্থ দেৱ শৰ্মাই প্ৰথম প্ৰতিবাদীকাৰীৰ ওপৰত লাঠি চালনা কৰিছিল এতিয়া কথা হ'ল যে সেই গীতাৰ্থ দেৱ শৰ্মা কি তৃতীয় পক্ষৰ লগত জড়িত হ'ব লাগিব যদি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে হয়নে মই মুখ্যমন্ত্ৰী মহোদয়ৰ ভাষ্য অনুসৰি কথাটো কৈছোঁ যে যদি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে সেই প্ৰতিবাদকাৰীৰ মাজত সেই মানুহৰ সমদলৰ মাজত তৃতীয় পক্ষ জড়িত আছে যদি তৃতীয় পক্ষ জড়িত আছে তেতিয়াহ'লে প্ৰথম সেই তৃতীয় পক্ষ চিনাক্তকৰণত সেই গীতাৰ্থ দেৱ ফুকন ডিএছপিজন চিনাক্ত হ'ব কাৰণ তেওঁৱে প্ৰথম সৃষ্টি কৰিছিলে অপ্ৰীতিকৰ ঘটনা তেওঁৱে প্ৰথম লাঠি চালনা কৰিছিলে প্ৰতিবাদীকাৰীৰ ওপৰত প্ৰতিবাদীকাৰীয়ে শান্তিভাৱে হয়নে অহিংসাৰে প্ৰতিবাদ কৰিছিলে তেওঁলোকে এটাই কৈছিলে যে সেইসকল দুষ্কৃতিকাৰী যিসকলে জুবিন দাক মৃত্যুমুখলৈ ঠেলিলে তেওঁলোক যাতে বাক্সা ডিষ্ট্ৰিক্টত নাথাকে তেওঁলোকক যাতে ইয়াৰ পৰা আঁতৰাই লৈ যায় সেইটোৰ বাবে প্ৰতিবাদ কৰিছিলে কিন্তু সেই প্ৰতিবাদ কৰিবলৈ যাওঁতে সেই ডিএছপিজনে প্ৰথম লাঠি চালনা কৰিছিলে আৰু লাঠি চালনা কৰাৰ লগে লগে মানুহ উত্তেজিত হৈ পৰিছিল তো তৃতীয় পক্ষ যদি জড়িত আছে সেইজন তেওঁৰ লগত জড়িত থাকিব লাগিব আৰু সেইজনে যাৰ লগত জড়িত আছে তেওঁৱে তৃতীয় পক্ষ হয়নে আৰু এই বস্তুটোক যোনটো জুবিন দাৰ ন্যায় বাবে যুঁজা যুঁজখনক দমাবৰ কাৰণে মানে অহৰহ প্ৰচেষ্টা কৰি আছে অহৰহ চেষ্টা চলাই আছে এই আঁচনি দিছে এই আমুক দিছে এই তামুক কৰিছে মানে বিভিন্ন ধৰণৰ প্ৰচেষ্টা চলাই আছে আৰু সেইটো কোনে চলাইছে আমি সকলোৱে দেখা পাই আছোঁ কিন্তু আমি কোনো ৰাজনৈতিক দলক চিনি নাপাওঁ হয়নে বন্ধুসকল আমি কোনো ৰাজনৈতিক মই বিশেষকৈ কোনো ৰাজনৈতিক দলক চিনি নাপাওঁ আৰু কোনো ৰাজনৈতিক দলৰ লগত আজিলৈকে মই কোনো জড়িতও নাই ঠিক আছে তো আমি কোনো ৰাজনৈতিক দল চিনি নাপাওঁ আমি চিনি পাওঁ জুবিন দা আৰু জুবিন দাৰ ন্যায় আমাক লাগে জুবিন দাৰ ন্যায় আৰু ন্যায়ৰ বাবে আমি যুঁজি আছোঁ গতিকে আমি সদায় বন্ধুসকল এটা বস্তু লক্ষ্য ৰাখিব লাগিব যেতিয়াই আমি কিবা এটা সমদল উলিয়াম বা কিবা এটা প্ৰতিবাদ কৰিম বা কিবা এটা কৰিম নহয় তাত আমাক লক্ষ্য কৰি আছে সেইসকল নেতাই সেইসকল ভ্ৰষ্টকাৰী নেতাই যিসকলে মানে সেই অপৰাধীকেইজনক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰি আছে যাতে তেওঁলোক আইনী সুৰুঙাৰ পৰা কেনেবাকৈ ওলাব পাৰি কেনেবাকৈ এই যোনটো পৰিস্থিতি হৈ আছে জুবিন দাক লৈ পেলাই এইটোক যাতে এটা বেলেগ দিশত গতি কৰাব পাৰি নাইকিয়া কৰি দিব পাৰি সেইটোক চেষ্টা চলাই আছে আৰু সেই চেষ্টাটোক আমি বিফল কৰিবলৈ হ'লে আমি সদায় শান্তি বজাই ৰাখিব লাগিব আমি অহিংসাৰে প্ৰতিবাদ কৰিব লাগিব আমি সদায় অহিংসাক মানি পেলাই অহিংসাৰে প্ৰতিবাদ কৰি যাব লাগিব আৰু প্ৰত্যেক দিনাখনে জুবিন দাৰ হৈ পেলাই আমি ভিডিঅ' বনাম কিন্তু কাকবা উদ্দেশ্য কৰি কাকবা আক্ৰমণকভাৱে কিছুমান বক্তব্য ৰাখি কিছুমান মন্তব্য ৰাখি আমি মানে কথা নকওঁ আমি যিখিনি ভিডিঅ' বনাম যাতে জুবিন দাক মানে মনত ৰাখে প্ৰত্যেকে যাতে জুবিন দাই হৈ থাকে আৰু সেই যিসকল নেতাই ষড়যন্ত্ৰ কৰি আছে লাগিলে কংগ্ৰেছেই হওক বিজেপিয়ে হওক যোনেই নহওক যিসকলে তৃতীয় পক্ষ হিচাপে বস্তুটোক মানে বেয়া কৰাৰ চেষ্টা কৰিছে তেওঁলোকৰ যাতে মানসিক অৱস্থা এনেকুৱা হৈ যায় তেওঁলোকে জুবিন দাৰ কথাটো শুনি তেওঁলোক যাতে পাগলৰ দৰে হৈ যায় হয়নে তেওঁলোকৰ মানে মানসিক অৱস্থা বেয়া হৈ যায় আৰু নিজৰ ধৰা নিজে দি দিয়ে ৰাইজৰ মাজত নিজৰ ধৰা নিজে দি দিয়ে আপোনালোকে চাব লক্ষ্য কৰিব কাৰণ জুবিন দা সততাত থকা মানুহ জুবিন দা শান্তি বিচাৰিছিলে জুবিন দাই সদায় অহিংসা বিচাৰিছিলে গতিকে এজন সৎ আত্মা আছিলে পবিত্ৰ আত্মা আছিলে জুবিন দাৰ আত্মা বহুত পবিত্ৰ আত্মা আছিলে ঈশ্বৰৰ সন্তান আছিলে হয়নে আৰু সেইটো বহুত ক্ষেত্ৰতে প্ৰমাণ হৈ গৈছে যে জুবিন দা প্ৰকৃততে ঈশ্বৰৰ সন্তান আছিলে গতিকে সেই ঈশ্বৰৰ সন্তানে ঈশ্বৰে কেতিয়াও ক্ষমা নকৰে সেই দুষ্কৃতিকাৰীসকলক যিসকলে ষড়যন্ত্ৰ কৰিছে জুবিন দাক মৃত্যুমুখলৈ ঠেলিছে বা জুবিন দাৰ মৃত্যু বিচাৰিছে বা জুবিন দাৰ মৃত্যু ন্যায় বিচৰা নাই প্ৰত্যেককে সেই ঈশ্বৰে কেতিয়াও এৰি নিদিয়ে ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক
সকলোৱে ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখোঁ আৰু বিশ্বাস ৰাখি এটাই কাম কৰিব লাগে আমি যাতে ছ'চিয়েল মিডিয়াত অকল জুবিন দা কোনোবা যদি মানে বেলেগ আঁচনি লৈ পেলাই কিবা মানে ভাষণ দি আছে তেওঁৰ ভাষণটো গুৰুত্ব নিদিয়ক তেওঁক ইগন'ৰ কৰক আমাক লাগে প্ৰথম জুবিন দা তাৰ পিছতহে বাকী কি হয় পিছত দেখা যাব বৰ্তমান আমাক লাগে জুবিন দাৰ নিয়ে হয়নে এই বস্তুটো যদি আমি সদায় কৰি থাকিম নহয় সেই তেওঁলোকৰ মানসিক ভাৰসাম্য হেৰুৱাই পেলাব আৰু যেতিয়া মানসিক ভাৰসাম্য হেৰুৱাই পেলাব তেওঁলোকে ৰাইজৰ ওচৰত নিজৰ চৰিত্ৰ উদঙাই দিব তেতিয়াই ৰাইজে চিনি পাব লাগিব যে প্ৰকৃত জুবিন দাৰ মৃত্যু বিচৰা মানুহজন কোন বন্ধুসকল এতিয়া যিকেইজনক মানে আটক কৰিছে যিকেইজন আছে মই ভাবোঁ সেইকেইজন মুহুৰাহে সিদ্ধাৰ্থ হওক এইটো শ্যাম কানু হওক হয়নে বা শেখৰ হওক বা এইটো তাৰপিছতে গায়িকাজনী কি নাম আছিলে নাজানো কিবা এটা এক্স ধৰি লওক এইকেইজন মানুহ হৈছে মানে মুহুৰা আন্ধাৰত এজন মানুহ আছে যি তেওঁলোকক ছাপোৰ্ট দি আছে তেওঁলোকক মানে সহায় কৰি আছে সেই মানুহজন কোন কৈতো হে হয়নে কোনোবাতো আছে দয়া কুছ তো গড়বড় হে হয়নে কিবা এটাতো গড়বড় আছে কিবা এটাতো খেলি মেলি আছে নহ'লে ইমান এজন ডাঙৰ শিল্পী ইমান মানে আজি এজন বিখ্যাত গায়ক হৈ পৰিলে নহয় মানে ৰেকৰ্ড কৰিছে জুবিন দাৰ যোনটো মৃত্যুৰ এই হেছটেগ আদিৰ পৰা আদি কৰি গোটেই দেশতে মানে সমগ্ৰ পৃথিৱীতে মানে ৰেকৰ্ড কৰিছে গতিকে ইমান এজন ডাঙৰ মানুহৰ ন্যায় বিচাৰ কৰিবৰ কাৰণে ইমান সময় নালাগে হয়নে গতিকে ইয়াৰ আঁৰত হয়নে আন্ধাৰত কোনোবা এজন আছে কোনোবা এজন লুকাই আছে গতিকে সেই আন্ধাৰত থকা মানুহজনক যদি ধৰিবলৈ হয় নহয় তেতিয়াহ'লে বন্ধুসকল আমি হিংসাত্মক পৰিস্থিতি ত্যাগ কৰিব লাগিব আমি হিংসা ত্যাগ কৰিব লাগিব আমি অহিংসাৰ মাধ্যমেৰে যাব লাগিব যাতে তাহাঁতৰ মানসিক অৱস্থাটো বেয়া হয় আৰু ৰাইজৰ ওচৰত নিজেই নিজৰ চৰিত্ৰটো উদঙাই দিয়ে তাৰ চেষ্টা কৰিব লাগিব হয়নে তো বন্ধুসকল জুবিন দাই প্ৰত্যেক দিনাখনে সেইটো বিচাৰিছিলে যে অহিংসাৰ বাটেৰে যাওক হয়নে শান্তি বাটেৰে আহক আৰু জুবিন দাই আমাক মাতি আছে হয়নে বাটৰে শেষতে বাট চাওঁ তোমালে জুবিন দাই কৈ আছে বাটৰ শেষত মই বাট চাই আছোঁ তোমালে হয়নে লৈ যোৱাহি আজি তোমাৰ বাটেৰে গতিকে আমি জুবিন দাৰ বাটেৰে যাবৰ কাৰণেও ৰেডি আছোঁ কিন্তু আমি নিজক পৰিৱৰ্তন কৰিব লাগিব নিজক চেঞ্জ কৰিব লাগিব নিজক সলনি কৰিব লাগিব হিংসা ত্যাগ কৰিব লাগিব অহিংসাৰ পথেৰে যাব লাগিব শান্তিক বিচাৰিব লাগিব আৰু শান্তিৰ মাধ্যমেৰে নিজৰ বিবেকক ব্যৱহাৰ কৰি পেলাই এনেকুৱা এটা কাম কৰিব লাগিব যিখিনি জুবিন দাই ভাল পাইছিলে সেই তেনেকুৱা কামখিনি কৰি যাতে তেওঁলোকক মানসিকভাৱে এনেকুৱাকৈ হাৰাশাস্তি কৰি দিম আমি যাতে তেওঁলোকে নিজৰ ধৰা নিজে দি নিজৰ শাস্তি নিজেই ভোগে হয়নে তো বন্ধুসকল ইয়াকে ক'লোঁ যে বাক্সাৰ যি দুৰ্ঘটনা হ'ল বাক্সাত যি অপ্ৰীতিকৰ ঘটনা ঘটিলে সেই ঘটনা যাতে দুবাৰ নহওক আমি হিংসা ত্যাগ কৰি অহিংসাৰ পথেৰে যাম আৰু সুন্দৰকৈ শান্তিপূৰ্ণভাৱে আমাৰ প্ৰতিবাদ আগুৱাই লৈ গৈ থাকিম ঠিক আছে কোনোবাই চেষ্টা কৰিলেও হিংসাত্মক পৰিস্থিতিলৈ ৰূপান্তৰিত কৰিবৰ কাৰণে আমাৰ যিখিনি সমদল বা প্ৰতিবাদ সেই প্ৰতিবাদক যদি কোনোবাই আহি পালে হিংসাত্মক পৰিস্থিতিলৈ পৰিণত কৰিবলৈ চেষ্টা কৰে তেওঁলোককো উচিত বিচাৰ কৰা হ'ব আৰু তেওঁলোকৰ সেই সকলো মানে লক্ষ্য যাতে সফল নহয় তাৰ বাবে আমি সদায় কাম কৰি যাব লাগিব হয়নে তো বন্ধুসকল জুবিন দাৰ বাটেৰে আমি যাব লাগিব জুবিন দাই হিংসা বিচৰা নাছিলে জুবিন দাই বিচাৰিছিলে অহিংসা শান্তি আৰু শান্তিৰ বাটেৰে যাম অহিংসাৰ বাটেৰে যাম নিজক পৰিৱৰ্তন কৰিম আৰু জুবিন দাৰ ন্যায় আনিহে এৰিম হয়নে তো বন্ধুসকল ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু প্ৰত্যেক দিনাখনে যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায় অকল মোৰ প্ৰফাইলত জুবিন দাৰ ভিডিঅ'ই পাব জুবিন দাৰ ওপৰতে ভিডিঅ' বনাম হয়নে ইয়াৰ মাধ্যমেৰে জুবিন দাৰ ন্যায় প্ৰতিবাদো হৈ যাব আৰু
আমাৰো কাম চলি গৈ থাকিব গতিকে অকল জুবিনদাৰ ভিডিঅ' বনাম হয়নে তো ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব যদি সঁচাকৈ ভাল লাগিছে আপোনালোকৰ মূল্যৱান মন্তব্যটো দিব আৰু যদি একেবাৰে সঁচাকৈ ভাল লাগিছে যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে প্ৰত্যেক জুবিনদাৰ প্ৰেমিক জুবিনদাক ভাল পোৱা লোকে পায় আৰু হিংসা ত্যাগ কৰি অহিংসাভাৱে শান্তিপূৰ্ণভাৱে যাতে আমি প্ৰতিবাদ আগুৱাই লৈ যাব পাৰোঁ সেইবাবে যিমান পাৰে শ্বেয়াৰ কৰিব মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে শ্বেয়াৰ কৰে মোৰ ইউটিউব চেনেলতো আপোনালোকে ছাবস্ক্ৰাইব কৰিছে মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে তাৰ বাবে আপোনালোকক বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু যিসকলে মোৰ ভিডিঅ' চোৱা নাই মই জানো মোৰ বিশ্বাস আছে ভগৱানৰ ওপৰত বিশ্বাস ঈশ্বৰৰ ওপৰত বিশ্বাস যেনেকৈ আপোনালোকৰ ওপৰতো বিশ্বাস মোৰ ভিডিঅ' এদিন চাব লাইক কৰিব ভাল পাব আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহিছোঁ অকল জুবিনদাৰ ওপৰত আজি ইয়াকে কৈ সামৰণি মাৰিছোঁ ধন্যবাদ